বাইদেউ অসমীয়া জাতিটোৰ কাৰণে সাহস আছে তেখেত আমাৰ গৌৰৱ আৰু বাইদেউৰ যিখন যুঁজ আছিলে সংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে বাইদেউ যুঁজ যুঁজি আছিলে সেই যুঁজখনক আমি জীয়াই ৰাখিব লাগিব যেতিয়ালৈকে অসমৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ সমূলনচে নিৰ্মূল নহয় তেতিয়ালৈকে বাইদেউৰ যুঁজখনৰ প্ৰাসংগিকতা থাকিব আৰু এতিয়াও আমি প্ৰায় এটা বাতৰিসমূহ দেখি থাকোঁ যে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বিভিন্ন সময়ত নাৰীৰ ওপৰত নিৰ্যাতন হয় গতিকে বাইদেৱে যিখন যুঁজ যুঁজি আছিলে সেই যুঁজখনক আমি জীয়াই ৰাখিব লাগিব আৰু সেই যুঁজখন জীয়াই ৰাখিবৰ কাৰণে আজি বাইদেউৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি কেইটামান প্ৰস্তাৱ আগবঢ়াইছো আৰু ৰাইজে সেই প্ৰস্তাৱকেইটাত সহমত প্ৰকাশ কৰিছে যিটো দিনত বাইদেউ আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতৰ মৃত্যু দিনটো ইতিমধ্যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে পৰিষদীয় এলেকাত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰিম বুলি ঘোষণা কৰিছে যিটো খুব আদৰণীয় কথা 13 মে তাৰিখটো আমি এই কথাটোক আৰু বহল পৰিসৰত লৈ অসম চৰকাৰক দাবী জনাইছো যে সমগ্ৰ অসমতে সেই দিনটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন হ'ব লাগে তাৰ সমান্তৰালভাৱে বাইদেৱে যিখন যুঁজ যুঁজি আছিলে বাইদেৱে যি অন্ধবিশ্বাসৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰিবৰ কাৰণে যুঁজি আছিলে সেই দিশটো যদি আমি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আগবঢ়াই লৈ যাবলৈ হয় তাৰ কাৰণে আমি এটা প্ৰস্তাৱ আগবঢ়াইছো যাতে হাইস্কুল পৰ্যায়ত বা প্ৰাথমিক পৰ্যায়তে অসমৰ গৌৰৱ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউৰ নামত এটি পাঠ পাঠ্যপুথিত সন্নিৱিষ্ট হয় সেই কথাটো ৰাইজে সম্ভাৱনা আগবঢ়াইছে আৰু তাৰ সমান্তৰালভাৱে আমি চৰকাৰক ইয়াৰ পৰা দাবী জনাব বিচাৰিছো যে বাইদেউৰ এই জন্মস্থানত বাইদেৱে যি কুপ্ৰথা অন্ধবিশ্বাস যাৰ বিৰুদ্ধে যুঁজি আছিলে মূলতঃ গোটেই যুঁজখনেই আছিলে নাৰী সবলীকৰণ নাৰীৰ অধিকাৰ সুৰক্ষিত কৰা আৰু নাৰীক বিভিন্ন ধৰণৰ শোষণৰ পৰা মুক্তি দিয়া তাৰ কাৰণে ছাত্ৰীসকলক যুৱতীসকলক যাতে আৰু সাক্ষৰতাৰ দিশত আগবঢ়াই লৈ যাব পাৰি আৰু সক্ষম কৰি তুলিব পাৰি গতিকে এই অঞ্চলত এখন ছোৱালী মহাবিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী জনাইছো আৰু একে সময়তে ডক্টৰ বিৰুবালা ৰাভা বাইদেউৰ নামত অসম মহিলা বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি দাবী জনাইছো যাতে বাইদেউৰ জীৱন বাইদেউৰ দৰ্শন বাইদেউৰ কৰ্মৰাজিৰ সন্দৰ্ভত অত্যাধিক গৱেষণা হয় পৰিকল্পিতভাৱে গৱেষণা হয় বিজ্ঞানসন্মতভাৱে গৱেষণা হয় আৰু বাইদেউ কেৱল অসম নহয় ভাৰতবৰ্ষ নহয় সমগ্ৰ পৃথিৱীৰে মানৱতাবাদী দৰ্শনৰ এটা প্ৰতীক হিচাপে গোটেই বিশ্বই গম পায় বাইদেউ শান্তিৰ নোবেল বঁটা কাৰণে যোগ্য তেখেতে শান্তিৰ নোবেল বঁটা পাবৰ কাৰণে এইকাৰণেই যোগ্য যে তেখেতৰ ব্যক্তিগত তৎপৰতাত আৰু তেখেতৰ নেতৃত্বত থকা মিছন বিৰুবালাৰ তৎপৰতাত বহু মহিলাই জীৱন ঘূৰাই পাইছে বহু মহিলাই কুসংস্কাৰৰ বিৰুদ্ধে যুঁজিবলৈ সাহস পাইছে ইখনৰ পিছত সিখন গাঁও ইখনৰ পিছত সিখন সমাজ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা আঁতৰি গৈছে বাইদেউৰ একক প্ৰচেষ্টাত গতিকে ইমানবোৰ নাৰীৰ জীৱনলৈ সাংঘাতিক ইতিবাচক পৰিৱৰ্তন অনা ইমানবোৰ নাৰীৰ জীৱন ঘূৰাই দিয়া ইমানবোৰ নাৰীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰা বাইদেৱে সঁচা অৰ্থত নোবেল বঁটা পাবৰ কাৰণে তেওঁ যোগ্য